অসমৰ চুৰি বাইক মেঘালয়ৰ নাম্বাৰ প্লেট তেওঁলোকে বাইকটো চুৰি কৰি পেলাই মেঘালয় নাম্বাৰ প্লেট লগাই বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে। কেনেকৈ বিক্ৰী হৈ চুবুৰীয়া ৰাজ্যত অসমৰ পৰা বাইক চুৰি হয়, বাইক হওক স্কুটি হওক সেইকেইটা গাড়ীকেইটাক মেঘালয় নাম্বাৰ প্লেট লগাই বাহিৰত বিক্ৰী কৰে। আৰক্ষীৰ জালত নয়ন, ধনজিৎ, সঞ্জয়, লোকমান, ৰতন আৰু নিৰ্মল। মেঘালয়ত আমাৰ অসমীয়া ল'ৰা এটাই খাচীয়া ছোৱালী বিয়া পাতি তাত চেল্টাৰ লৈ আছে মেঘালয়ত। আপোনাৰো বাহন চুৰি হৈছে নেকি? যদি হৈছে হয়তো এতিয়ালৈকে আপোনাৰ বাহনখন বহিৰ ৰাজ্য পাইছেগৈ। দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত এটি বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ হ'ল উৎখাত। মুঠ ৬জন কুখ্যাত চোৰক কৰায়ত্ব কৰে বজালী আৰক্ষীয়ে। কেনেকৈ চক্ৰটোৱে বাইক স্কুটি চুৰি কৰি মেঘালয় পঠিয়াই শুনক। অসমীয়া ল'ৰা এটাই খাচীয়া ছোৱালী বিয়া পাতি তাত চেল্টাৰ লৈ আছে মেঘালয়ত। তো আমাৰ আচল ঘটনাটো হ'ল কি, ইয়াত ল'ৰাবিলাকে যিকেইটা বাইক লিফ্টাৰ বাইক চুৰিৰ লগত জড়িত হৈ আছে তেওঁলোকে বাইকটো চুৰি কৰি পেলাই মেঘালয় নাম্বাৰ প্লেট লগাই বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে। তাৰপিছত যিজন মেঘালয়ত ল'ৰা অসমীয়া ল'ৰা কিন্তু তেওঁ খাচীয়া ছোৱালী বিয়া পাতি পেলাই তাতে ছেটেল হৈছে। একেতে বাকী যিমান অসমৰ পৰা বাইক চুৰি হয়, বাইক হওক স্কুটি হওক সেইকেইটা গাড়ীকেইটাক মেঘালয় নাম্বাৰ প্লেট লগাই বাহিৰত বিক্ৰী কৰে। তো সেই গোটেই গেংটো আমি ধৰিবলৈ মোটামুটি সক্ষম হৈছোঁ। 2021-22 মানৰ পৰাই প্ৰায় ক'ভিডত তেওঁলোকে বাইক চুৰিৰ লগত জড়িত আৰু তেওঁলোকৰ গুৱাহাটীৰ কেইবাখনো থানাত বশিষ্ঠৰ ইনক্লুডিং তাৰপিছত চিপাঝাৰত কাষ্টডিত তেওঁলোক বাইজে ধৰিছে, পলাইছেও কাষ্টডিৰ পৰা, সেইটো কেছো আছে তেওঁলোকৰ। তেনেকুৱা ধৰণৰ বিভিন্ন কেছ আছে, বাক্সাৰ কেইবাটাও কেছত আছে, নলবাৰী কেছত আছে, কিছুমান কেছ চাৰ্জশ্বিট হৈছে, কিন্তু চাৰ্জশ্বিট হ'লেও তেওঁলোকে কোৰ্টত নিব পৰা নাই, তেওঁলোকক পলাই আছিলে। এনেকুৱা ধৰণৰ কেইবাটাও কেছ হৈছে আৰু এই গোটেই গেং তেওঁলোকে মেইন 3-4জন যিজন থাকে মেইন, তাৰপিছত আৰু লোকেল তেওঁলোকে ৰিচোৰ্চ ইউজ কৰি পেলাই তেওঁলোকে গতিকে তেওঁলোকে এটা ভেটেৰেন গেং। আৰু যিটো বাহিৰত যোৱা লিংক আমি যি সাধাৰণতে গম পাওঁ, মেঘালয় শুনিছিলোঁ মাজতে এটা গুৱাহাটীৰ এটা যিটো ছাকচেছ ষ্টৰি আছিলে, তাত গম পাইছিলোঁ যে আমি গুৱাহাটী বা অসমৰ পৰা এনেকৈ মেঘালয় হৈ পেলাই বাহিৰৰ বেলেগ দেশলৈ নিয়াৰ এটা চক্ৰ আছে। সেই চক্ৰটোৰ লগতো তেওঁলোক জড়িত, মানে তেওঁলোকক ডাইৰেক্ট আমি কণ্টেক্ট পাইছোঁ তেওঁলোকৰ। বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত চলা এক অভিযানত জালত পৰে বাগানপাৰাৰ নয়ন ডেকা, ৰতন বড়ো, লোকমান বড়ো, শিমলাৰ ধনজিৎ বড়ো, পালহা শিমলুবাৰীৰ সঞ্জয় বড়ো আৰু কদমতলাৰ নিৰ্মল কলিতা। লগতে উদ্ধাৰ হৈ 3খনকৈ মটৰ চাইকেলো। আনহাতে মটৰ চাইকেল চুৰিৰ সৈতে জড়িত মূল মাষ্টাৰ মাইণ্ডক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে। তেওঁলোকে আপোনাৰ ইয়াত চুৰি কৰে, তাৰপিছত কিছুদিনৰ কাৰণে ৰাখি থৈ দিয়ে। আপোনাৰ কিছুমান জাগা আছে তেওঁলোকৰ চেল্টাৰ, তাতে মেঘালয়ৰ নাম্বাৰ প্লেটটো লগাই মিলি ইয়াতে লগাই মিলি বৰ্ণিহাট হৈ পেলাই মেঘালয়ত সোমাই যায়। তাৰপিছত চলাই লৈ যায়, তাৰপিছত সেইফালে ক'ত বিক্ৰী কৰে সেইটো বাৰু বেলেগ আমি কৰিম। তেওঁলোকে মানে যিখিনি ইয়াৰ পৰা লৈ যায়, কেতিয়াবা তেওঁলোকে পৰাপক্ষত নেক্সট ডে ৰাতিপুৱা হেৰি কৰিব পাৰে, বিচাৰে বা তাৰ নিচিনা বিচাৰে। কিন্তু যিহেতু আমাৰ অসম পুলিচসকল আমাৰ ইয়াৰ অসম পুলিচৰ গুৱাহাটীৰ এইবোৰ সষ্টম হৈ আছে, গতিকে তেওঁলোকে এই ক্ষেত্ৰত পাৰ কৰাবলৈ অলপ টাইম লয়। কিবা সময়ত লকটো ভাঙে, নাম্বাৰ প্লেট চেঞ্জ কৰে বা বাকী হেৰিখিনি যিখিনি আছে সেইখন চেঞ্জ কৰি পেলাই তেওঁলোকে লৈ যায়। এই ক্ষেত্ৰতো তেওঁলোকে বাক্সাৰ যি বাগানপাৰা এৰিয়া, বাগানপাৰা ভিতৰুৱা অঞ্চল, একদম জংঘলৰ মাজৰ তেনেকুৱা ধৰণৰ ভিতৰুৱা অঞ্চল এখন ঘৰত ৰাখি থৈছিলে। তাতে তেওঁলোকৰ আমি যে গৈছিলোঁ, আচৰিত লাগিছে কথা, চাবিৰ বিভিন্ন ধৰণৰ চাবি, নতুন লক লগোৱা হেৰিখিনি সৰঞ্জামখিনি আছে। মেঘালয়ৰ চাই যেনেকৈ কৈছিলে মেঘালয়ৰ নাম্বাৰ প্লেটবিলাক আছে, গোটেইখিনি বাইক মানে গোটেই তাতে তেওঁলোকে এইটো বহাই লৈছে তাতে। তেওঁলোকৰ ফেক্টৰীটো নতুন লগাই লয়, নতুন হেৰি কৰিছে। আৰু তেওঁলোকৰ বাগানপাৰাত যিটো তেওঁকো আমি কৰাইছ কৰা, তেওঁৰ পাৰ্টি হয় লোকমান বড়ো। বজালীৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট, টাইম 8।